আমি যাক পৃথিৱী বুলি জানো আমি যাক পৃথিৱী বুলি ভাবোঁ এই পৃথিৱীখন স্তব্ধ হৈ গৈছিল জুবিনৰ মৃত্যুত আমি 4-5 দিন থিয়েটাৰ বন্ধ কৰি দিছিলোঁ টিকটক গীতটো আপোনাৰ হয়তো শেষ লগ পোৱা টকাৰ কাটি টকাৰ কাটিলে কা সময় সদায় আনৰ কাৰণে নিজৰ কাৰণে সময় কিবা থাকে জানো আৰু কলৰ ল কাটি মিলি জুলি চাহ কলৰ ল থাকিলে কলটো খাব পাৰি কিন্তু ল কাটি দিলে চাবহে পাৰি আজি বহুত দিনৰ আগত খুব ৰোমাঞ্চিত হৈছিলোঁ এটা অনুষ্ঠান চাই এক্সকিউজ মি আমি এই অনুষ্ঠানটো অংশগ্ৰহণ কৰিছোঁ এটা সময়ত খুব পপুলাৰ হৈছিল সেই অনুষ্ঠানটো এক্সকিউজ মি এই নামৰ এই অনুষ্ঠানটো আচলতে অকল আমোদ প্ৰমোদৰ অনুষ্ঠান নহয় নিজা বুকুৰ অনুষ্ঠান আপোনালোকক মই অনুৰোধ জনাইছোঁ চাবচোন কিমান যে ভাল লগা অনুষ্ঠানটো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মানুহক এই অনুষ্ঠানটোৰ দ্বাৰাই মানুহৰ মনৰ খবৰ অকণমান হাঁহিৰ পৃথিৱীলৈ লৈ যোৱাৰ কাৰণে বহুত ভাল লাগিছে মৰমৰ মৃদুলদাৰ ওচৰত মই আছোঁ বৰ্তমান সৌভাগ্য বিৰতিৰ অন্তত এক্সকিউজ মি মৃদুলদা এতিয়া কলঙৰ পাৰত মানে নেহেৰুবালিত আৰু মই পটককৈ সোমাই আহিছোঁ মৃদুলদা প্লিজ এক্সকিউজ মি কাৰণে বহু দিনৰ বিৰতিৰ অন্তত খুব ভাল লগা কথা আজি বহুত দিনৰ আগত খুব ৰোমাঞ্চিত হৈছিলোঁ এটা অনুষ্ঠান চাই এক্সকিউজ মি আমি এই অনুষ্ঠানটো অংশগ্ৰহণ কৰিছোঁ এটা সময়ত খুব পপুলাৰ হৈছিল সেই অনুষ্ঠানটো আকৌ সেই অনুষ্ঠানটো সজীৱ নতুন উদ্যমেৰে আৰম্ভ কৰিছে তাৰ কাৰণে মই তোমাক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ শুভেচ্ছা জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মানুহক এই অনুষ্ঠানটোৰ দ্বাৰাই মানুহৰ মনৰ খবৰ অকণমান হাঁহিৰ পৃথিৱীলৈ লৈ যোৱাৰ কাৰণে বহুত ভাল লাগিছে আৰু এই অনুষ্ঠানটো অসমৰ ৰাইজক মই এটা অনুৰোধ কৰোঁ যে এক্সকিউজ মি এই নামৰ এই অনুষ্ঠানটো আচলতে অকল আমোদ প্ৰমোদৰ অনুষ্ঠান নহয় নিজা বুকুৰ অনুষ্ঠান আপোনালোকক মই অনুৰোধ জনাইছোঁ চাবচোন কিমান যে ভাল লগা অনুষ্ঠানটো আৰু ই বৰ ধুনীয়াকৈ অনুষ্ঠানটো চলাই নিছে আৰু দুগুণ উৎসাহেৰে চলাইছে আৰু বহুত জাকত জিলিকা হৈ আছে তোমাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু খুব ভাল হওক আমি আহিম এই অনুষ্ঠানটো আকৌ আহিম এইটোত আহিব লাগিব মৃদুলদা আৰু মৃদুলদাই কৈ দিলে যেতিয়া মই বহুত সাহস পালোঁ আৰু বহুত মানে উদ্যমেৰে কৰি যাবলৈ মই প্ৰেৰণা পালোঁ নিশ্চয় মৃদুলদা মানে এতিয়া মই এক্সকিউজ মি যিহেতু আপুনি শুভেচ্ছা দিলে মই আকৌ নতুন বছৰৰ একদম নতুন মাহতে পটককৈ আপোনাকে মই সুধি দিওঁ এই যে ভুল নুবুজিয়া ভূপেন দা কৰিছিলে আপুনি তন্ময়ত আপোনাক যেনেকৈ দেখিছোঁ তাৰ পিছৰ বছৰে বছৰে আপুনি একেজন মানুহে যে এইটো ৰহস্য কি মানে তাৰমানে কি মানুহজন একে হৈ আছো একেজন যে মানুহ দেখা দেখে মই কথা নহয় এইটো মানুহে কৈ থাকে যে মৃদুলদা সদায় একেই মানুহজন ইমান তৰুণ ইমান মানে চিৰসেউজ মই চেষ্টা কৰোঁ নিজকে সদায় সুন্দৰকৈ জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ খুব মনটো কোমল কৰি ৰাখিবলৈ আৰু যেতিয়া মনটো কোমলকৈ ৰখা হ'ব মনটো খুব সৰুকৈ ৰখা হ'ব দেখিব বয়স অৱয়ৱে একো তাৰ একো অসুবিধা কৰিব নোৱাৰে আৰু মানুহে কয় মইতো এতিয়া মোতকৈ আধা বয়সৰ ছোৱালীৰ লগত মই এই মাত্ৰ দেখুৱাই দিম এতিয়া নিজৰ সপোনবিলাক পূৰা কৰিব নোৱাৰিব পাৰোঁ কিন্তু বেলেগৰ সপোন পূৰা কৰা মই এক্সপাৰ্ট তোমাৰ সপোনৰ ৰাস্তা ক্লিয়াৰ কি হ'ল পিছে দেউতাই আকৌ এইবোৰ কথা শুনি কিমান বেছি অৱসৰ লগাই সুকন্যা আছে মই এতিয়া চিনটো আপোনাক দেখুৱাইছোঁ যিটো তাত থকা হিৰইনজনী ক'লে যে আধা বয়সৰ তাৰমানে মই চেষ্টা কৰোঁ আৰু মই বুলি নহয় মই প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীক এটা কথাই কওঁ যে ভাইমানৰ লাহে লাহে অভিনেতা অভিনেত্ৰীৰ সংখ্যা কমি আহিছে গতিকে আমি থকাখিনিয়ে যাতে নিজক খুব স্বাস্থ্যকৰভাৱে স্বাস্থ্যসন্মতভাৱে আমি চলি পেলাই নিজকে সুস্থ কৰি ৰখাটো বৰ দৰকাৰ হৈ পৰিছে কাৰণ এই অনুষ্ঠানটোতে বহুত মানুহৰ দৰকাৰ হৈছে আৰু মই নিজে আজি 33টা বছৰ কৰি আছোঁ 33টা বছৰ অসমৰ ৰাইজৰ মৰম বুকুত পাইছোঁ আৰু মই এটা কথা খুব ভাল লগা মই মানুহৰ বুকুৰ পোষ্টাৰত ইতিমধ্যে আছোঁ বুলি মই গতিকে ভাল লাগিছে আৰু এক্সকিউজ মি এটা বৰ সুন্দৰ অনুষ্ঠান আমি খুব সোনকালে আহিম এইটো অনুষ্ঠান আপুনি সকলো ৰস পাব একদম আজি মানে একদম মানে মৰমেৰে মাত্ৰ ইয়াক মই শুভেচ্ছা জনালোঁ এই ল'ৰাটোৱে বহুত কষ্ট কৰি পেলাই অনুষ্ঠানটো আগবঢ়াই নিছে আৰু এতিয়া দুগুণ উৎসাহেৰে দুগুণ ধুনীয়াকৈ নিছে আপোনালোকক মৰম বিচাৰিছোঁ বহুত ধন্যবাদ আকৌ কওঁ আহিব এক্সকিউজ মি প্ৰতিটো খণ্ড আপোনালোকে চাওক খুব ভাল পাব হাঁহিব পাৰিব মানুহৰ জীৱনৰ প্ৰতি জীৱনৰ যি লক্ষ্য জীৱন বুজি পাব পাৰিব সমাজখন বুজিব পাৰিব বহুত ধন্যবাদ
33 বছৰ শব্দটো ক'লে আপুনি আৰু 33 বছৰ ইতিহাসত কিমান ঘাত প্ৰতিঘাত থাকিলেও ষ্টেজত উঠেই আপুনি যিমানেই নহওক যি নহওক কিন্তু এই বছৰ থিয়েটাৰো কিন্তু ৰৈ গৈছিলে কেইদিনমানৰ কাৰণে হয় জুবিনৰ মৃত্যু এইটো আপোনাৰ কাৰণেও হয়তো ইউনিক এটা সময় মানে জুবিনৰ মৃত্যুত পৃথিৱীখন স্থবিৰ হৈ গৈছিলে আমি যাক পৃথিৱী বুলি জানো আমি যাক পৃথিৱী বুলি ভাবোঁ এই পৃথিৱীখন স্তব্ধ হৈ গৈছিল জুবিনৰ মৃত্যুত আমি 4-5 দিন থিয়েটাৰ বন্ধ কৰি দিছিলোঁ আৰু পিছত আমি যিহেতু শ্ব' মাষ্ট গ' অন কোনো মৃত্যুৱে আমি 4 দিনমান বন্ধ কৰিলোঁ হয় গতিকে আকৌ চলিবই লাগিব টিকটক গীতটো আপোনাৰ হয়তো শেষ লগ পোৱা মই টিকটক গীতটো মই ৰিলছ বনাইছিলোঁ আৰু একদম ধৰি লোৱা হয় খুব ভাল লগা সময় আছিলে আৰু সেয়াই হয়তো আপোনাৰ শেষ মিলন তাৰপিছত মই তাক লগ নাপালোঁ তাৰপিছত সি আমাৰ মোৰ মানে জীয়ৰীৰ জন্মদিনলৈ আহিম বুলি কথা দিছিলে তাৰপৰা আহিব নোৱাৰিলে সি কাহ হৈছে বুলি ক'লে মোৰ কাহ হৈছে মৃদুল মই যাব নোৱাৰোঁ ঠিক আছে হ'ব দে পিছত আহিবা এনেকৈ ক'লোঁ তাৰপিছত আহিবই নোৱাৰি কথা পাতিছিলে সেইদিনা যেতিয়া টিকটক শেষ হৈছে সেইদিনাখন খুব বহুত আৰু তাৰ লগত বিভিন্ন ধৰণৰ আড্ডা হয় বিভিন্ন ধৰণৰ সময়ৰ কথা পতা হয় তাৰ লগত আৰু জুবিনে মই একেলগে নাথাকোঁ যদিও আমি খুব ভাল বন্ধু আছিলোঁ আৰু আপোনাৰ লিপছত থাকেই আৰু আৰু এবাৰ এইটো যিটো গান এইটো গানে একচুৱেলি বেলেগ ধৰণৰ ইতিহাসৰ সৃষ্টি কৰিছে টিকটক গানটো 200 মিলিয়নৰ ওপৰৰ মানুহে প্ৰতিখন প্লেন মানে এটা মাধ্যমৰ ভিতৰত চাইছে এইটো বৰ ডাঙৰ কথা আৰু টিকটক গানক লৈ প্ৰায় 9-11 লাখ মানে ৰিলছ বনাইছে এইটো এটা ডাঙৰ কথা আৰু এইবছৰ থিয়েটাৰ সূৰ্যৰ সেই গানটো আৰু নাটকখনৰ সুবাদত প্ৰত্যেক ঠাইতে 2-3টাকৈ শ্ব' হৈছে সেইটোৱে এটা বৰ ডাঙৰ কথা আৰু সকলোকে আমন্ত্ৰণ জনাইছোঁ আহিব নাটক চাব নাটকে যে মানুহক জীয়াই ৰাখিব পাৰে বিশুদ্ধ নাটকে মানুহৰ যে হিলডল ভাঙি আহিব পাৰে তাৰ প্ৰত্যক্ষ প্ৰমাণ হ'ল আমাৰ থিয়েটাৰ সূৰ্য নাটক এইখন খুব ভাল হৈছে নিশ্চয় মই এটা পৰম্পৰা হিচাপে একদম শেষ কৰি দিম মৃদুল দাৰ লগত বেছি সময় নলওঁ আৰু মৃদুল দা আমি এটা কওঁ যে শ্বিলঙৰ লং কাটি নেফাৰ কাটি ফা মাজুলীৰ জুলি কাটি মিলিজুলি চা শ্বিলঙৰ লং কাটিলে চি থাকিলে লংটো কাটি দিলে নেফাৰ কাটি ফা কাটি দিলে নে থাকিব আৰু মাজুলীৰ জুলি কাটি দিলে মা থাকিব গতিকে চি নে মা হৈ গ'ল চিনেমা হৈ গ'ল এইটো মই কৈ দিলোঁ এতিয়া আপোনাক এটা মই ক'ম সেইটো হৈছে অকণমান কাটি যাবচোন মই কৈ থাকোঁতে কাটি গ'লে ময়ো আচলতে সেইটো ভাবিহে আহিছোঁ এতিয়া চীনাৰ চি কাটি দিলে চীনা মানে চীনাৰ চি কাটি দিলোঁ নাথাকিলে টকাৰ কাটি কা আৰু কলৰ ল কাটি মিলি জুলি চাহ কলৰ ল থাকিলে কলটো খাব পাৰি কিন্তু ল কাটি দিলে চাবহে পাৰি খেলি মেলি লাগিছে প্ৰথম চীনাৰ চি কাটি দিলোঁ চি কাটি নাথাকিলে তাৰপিছত কাটি দিলোঁ মই টকাৰ কা কাটি দিলোঁ টকাৰ কাটি টকাৰ কা নাটক এইটো আপোনাৰ প্ৰথম ডেমো হ'ল পিছত আমি ডাঙৰকৈ লগ পাম এই ডেমোতে মই কি দিম মৰমেৰে যিহেতু আশীৰ্বাদ দিছে আমাক মৃদুল দাক মৰমেৰে অকণমান উপহাৰ বহুত ধন্যবাদ এইটো মই ইয়াতে থ'ম মই তাৰমানে সদায় একাপ চাহ বা কফি খাওঁ বৰ ধুনীয়া লাগিব ইয়াত থাকিব মই তোমাৰ মৰমখিনি খুব ধুনীয়াকৈ মই গ্ৰহণ কৰিছোঁ ভালে থাকা আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ আৰু এইখন পৃথিৱীত আগবাঢ়ি যাবলৈ হ'লে একাগ্ৰতা লাগিব যিটো তোমাৰ আছে এইখন পৃথিৱীত আগবাঢ়ি যাবলৈ পৰিশ্ৰম লাগিব যিটো তোমাৰ আছে আল্টিমেট তোমাৰ চব আছে প্ৰভুৰ আপোনালোকৰ আশীৰ্বাদত নিশ্চয় আৰু আগুৱাই যাম আৰু দৰ্শক ৰাইজৰ লগত যেনেকৈ মৃদুল দাই আশীৰ্বাদ দিছে তেনেদৰে সেই আশীৰ্বাদেৰে আপোনালোকৰ মাজলৈ গতি কৰি থকাৰ হেঁপাহেৰে মই আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিম মৃদুল দা আপুনি যে এইকণ সময় মোক দিয়ে প্ৰত্যেক বছৰতে হওক যেতিয়াই লগ পাওঁ এইটো আমাৰ কাৰণে বহুত ডাঙৰ সৌভাগ্য আমাৰ সময়বিলাক নিজৰ কাৰণে সময় নাথাকেতো সময় সদায় আনৰ কাৰণে নিজৰ কাৰণে সময় কিবা থাকে জানো সঁচাকৈ মই যদি দিনটো একো নকওঁ গোটেই সময়খিনি মোৰ এনেই এইটো সময় নকয় এইটো সঁচাকৈ
আৰু সময় সদায় বেলেগৰ কাৰণে, সময় সদায় আনৰ কাৰণে। মোৰ সময়খিনি তেতিয়া মূল্য হ'ব যিটো সময় মই তোমাক দিম, তোমাৰ সময়খিনি মোক দিলে তোমাৰ সময়ৰ মূল্যটো আহিব। আমি যদি বিচনাত পৰি নিজৰ সময়বিলাক লৈ দিয়া সময় আহিব। গতিকে আমি এদিন আপুনি মোক, মই যেতিয়া আপোনাৰ প্ৰিয় সংলাপ ক'ব দিছিলোঁ, তেতিয়া আপুনি মোক এদিন কৈছিলে যে মই সংলাপৰ দৰে মই এটা বিশেষ কথা ক'ম যে জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত সোণতকৈ মানুহৰ নাম অলপ হ'লেও বেছি আছে। কি সুন্দৰ। বহুত ধন্যবাদ। ভাল লাগিল।